মই ভাবো আৰু আমাৰ নিজৰ এছ'সকলৰ লগত আমি অতি খোলা মেলাকৈ কথাখিনি পাতোঁ। গতিকে মই মানে ইয়াতে যিখিনি টপিক আজি চিলেক্ট কৰি লোৱা হৈছে তাৰ এইখিনি খুবেই ভাল পাইছোঁ। তো মই সকলো এছ'ক ক'ব খোজোঁ যে তেওঁলোকে মানে খুবেই আনন্দিত হ'ব লাগে যে মানে আমাৰ বহুত দিনৰ পৰা শুনি থকা এখন কনফাৰেঞ্চ প্ৰথমতে মই শুনিলোঁ নগাঁও ডিষ্ট্ৰিক্টত হ'ব বুলি, কিন্তু শেষত গৈ আমাৰ নিজৰ ডিষ্ট্ৰিক্টতে যিহেতু এইখন অনুষ্ঠান আজি অনুষ্ঠিত হৈছে, সেইখিনি ফিল্ডত তেওঁলোকে যিখিনি অসুবিধা পায় বা য'ত অলপমান হ'লেও ডাউট আছে সেইখিনি তেওঁলোকে সুন্দৰভাৱে যাতে প্ৰশ্ন সুধি নিজৰ সমস্যাসমূহ নিবাৰণ কৰি ল'ব পাৰে, তাৰ বাবে মই আপোনালোক সকলোকে অনুৰোধ জনালোঁ। কাৰণ এনেকুৱা এটা অনুষ্ঠান এনেকুৱা লাগে যেন একেবাৰে আমাৰ ঘৰলৈকে আহি গৈছে। ইমানখিনিলৈকে অহাৰ পিছতো যদি আপোনালোকে নিজৰ প্ৰব্লেমখিনি ছল্ভ কৰি ল'ব নোৱাৰে তেনেকৈ নহয়। আৰু ফিল্ডত বস্তু যে ফিল্ডত আপোনালোকে বেলেগ বেলেগ ধৰণৰ সমস্যা কিছুমান পাই থাকে, একেবাৰে ছিনিয়ৰ টপ লেভেলৰ PhD ডিপাৰ্টমেণ্টৰ আপোনালোকে নিজৰ বিষয়ববীয়াসকলক পাইছে। গতিকে যিকোনো ধৰণৰ ডাউট আপোনালোকে সোধা মেলা কৰি ক্লিয়াৰ কৰি ল'লে ভাল। মইতো ভাবোঁ এতিয়াও টাইম আছে, আপোনালোকে নোট ডাউন কৰি লওক নিজৰ পইণ্টছখিনি যিখিনি সুধিবলগীয়া আছে তেনেকুৱা। কাৰণ যিহেতু আমি নন টেকনিকেল পাৰ্চন হয়, আমি এডমিনিষ্ট্ৰেটিভ লাইনত যিখিনি হেল্প কৰিব লাগে সেইখিনি কৰিব পাৰিম, কিন্তু টেকনিকেল কথাখিনি আপোনালোকক ফাইনেলি আপোনালোকৰ নিজৰ হেডকোৱাৰ্টাৰৰ ফালৰ পৰাই চলিউশ্যনবিলাক দিব লাগিব। গতিকে এইখিনিকে